গৰুকুটি প্ৰকল্পত খবৰ ল'ব তাত যিখিনি আমি গোশালা চচলা সেইবিলাকো বিতৰ্ক হৈছেতো গতিকে তাত ৰাজমিস্ত্ৰী অসমীয়া ল'ৰা কাঠ মিস্ত্ৰী অসমীয়া ল'ৰা ৱেল্ডাৰ অসমীয়া ল'ৰা ইঞ্জিনিয়াৰ অসমীয়া ল'ৰা গতিকে অসমীয়া ল'ৰাই কপালৰ ঘাম মাটিত পেলাই এই বনোৱা গৰুকুটিৰ গোশালা এতিয়াও চাওক কেনেকুৱা তলতলীয়া হৈ আছে যে ভালকৈ অসমীয়া ল'ৰাই কাম কৰিছে সাহসৰে কাম কৰিছে অসমীয়া জাতিৰ গৰুকুটি প্ৰকল্প আচলতে চব এনেকে অসমত যদি অসমীয়া ল'ৰা ওলাই গ'লে আমাৰ হেৰুৱা মাটি উদ্ধাৰ কৰিবৰ কাৰণে চৰকাৰে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সাহসৰে পদক্ষেপ গ্ৰহণ কৰিছে উচ্ছেদ পৰ্যন্ত কৰিছে এবাৰেই উচ্ছেদ কৰিছে তাৰপিছত যে ইমানখিনি মাটি শিফটিং হৈ আছে মানুহ এতিয়াতো উচ্ছেদ কৰা নাই এতিয়া আমি খোলা কৰিকে কৈছে তোমালোক ইয়াত থাকিব নোৱাৰা তোমালোকৰ কোৰ্টৰ নিৰ্দেশ মতে তোমালোকক বেলেগ ব্যৱস্থা চৰকাৰে কৰিছে দলগাঁও এৰিয়াত গতিকে তোমালোক তালৈ যাব লাগে তেওঁলোকে আমাৰ লগত বুজাবুজি যে তেওঁলোকে আমি যাম খালি আমাক নিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে আমি ট্ৰেক্টৰ দিছোঁ ট্ৰেক্টৰ দি মেলি এতিয়া আমি সুখী এইকাৰণে যে যোৱা মাহত গৰুকুটি প্ৰকল্প বেদখলমুক্ত আৰু এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আৰু 10,000 বিঘাত যদি মাটি ব্যৱস্থা কৰি দিয়ে গৰুকুটি প্ৰকল্প এই যিটো ষ্ট্ৰেংথ আছে 300ৰ ওপৰ ল'ৰা ছোৱালীয়ে এইখিনি কাম কৰা ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালীয়ে কাম কৰি চাওক প্ৰায় 2.5 কোটি টকাৰ এইবাৰ আমি মাকৈ বেচিবলৈ সক্ষম হৈছোঁ আমি 60 লাখ টকাৰ ওপৰত আমি ৰঙালাও বেচিবলৈ সক্ষম হৈছোঁ সৰিয়হ বেচিছোঁ তিল বেচিছোঁ মাহ বেচিছোঁ শাক চব্জি বেচিছোঁ এইবাৰ গৰুকুটি প্ৰকল্পৰ আমাৰ উপাৰ্জন প্ৰায় কিজানি 5 কোটিৰ ওচৰ ওচৰি গতিকে এই যে কাম কৰাৰ তাত পৰিৱেশ হৈছে আৰু গৰুকুটি প্ৰকল্প বানমুক্ত এইবাৰ হয়তো চাৰিওফালে মথাউৰি হৈছে আমিতো 5 মাহটো পানী তলতে থাকে গৰুকুটি আপোনালোকে চাব গৰুকুটিত যিকেইটা গৌশালা বনোৱা হৈছে 12-14 ফুট আৰ্টফিলিং কৰি পেলাই গৌশালা বনোৱা হৈছে ল' লেণ্ড গতিকে সেই ল' লেণ্ডত যে আমি গৌশালা তেনেকৈ আমাৰ ল'ৰাখিনিয়ে প্ৰণালী কষ্ট কৰি পেলাই আৰু গৰুকুটি যে অসম চৰকাৰে বা জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণ কৰি আমি যদি 12 মাহ খেতি কৰিব পাৰোঁ তাত যদি ধান খেতি কৰিব পাৰোঁ এইবাৰতো আমি ধান খেতি কৰাৰ পৰিকল্পনা লৈছোঁ ইতিমধ্যে আমি কঠীয়া চঠীয়া পেলাইছোঁ যে গৰুকুটি প্ৰকল্প অসমীয়া জাতিৰ আচলতে স্বাভিমান অসমীয়া ল'ৰা ছোৱালীয়ে সংগঠিত ৰূপত কৰা এটা কৃষি বিপ্লৱ আৰু তাত লগে লগে আমি গীৰ গাই প্ৰসংগ দিটো আহিছে গীৰ গাই প্ৰসংগ প্ৰত্যাহ্বান আছিলে গৰুকুটি যদি আপোনাৰ দিয়া হৈছিল প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বানবোৰ নেওচি খুবকে আপোনালোক আগবাঢ়ি গৈছে যিকেইটা মূল বিষয় চৰ্চা হ'ব লাগিছিল আপোনাৰ মতে সেই বিষয়কেইটা হৈছে অসমীয়া যুৱকক সংস্থাপিত কৰা হৈছে 300 যুৱক সংস্থাপিত হৈ আছে আৰু 300 যুৱক সংস্থাপিত হোৱাৰ লগে লগে উচ্ছেদমুক্ত কৰা হৈছে সেই অঞ্চল অতি কমেও 10,000 বিঘা মাটি আৰু অতিৰিক্তভাৱে আপোনালোকে 8,000 কাম কৰি আছে অতিৰিক্তভাৱে 10,000 বিঘা মাটি আপোনালোকে চৰকাৰৰ পৰা বিচাৰিছে গৰুকুটি প্ৰকল্প সম্প্ৰসাৰ কৰিবলৈ পুনৰ আনিম তো যিটো বিষয়ে চৰ্চা লাভ কৰিছে গীৰ গাই যদিও গীৰ গাই গৰু পালনৰ লগতে আপোনালোকে আন কামবোৰ কৰিছে গীৰ গাই প্ৰসংগটো আৰম্ভ কৰি গুজৰাটৰ পৰা আপোনালোকে গৰু আনিছিলে এই গৰু অনাৰ প্ৰয়োজনীয়তা কিয় আছিল আৰু যদি গৰু আনিবই লাগিছিলে সকলো পৰীক্ষা নিৰীক্ষা কৰি গোটেই কামটো কিয় সম্পন্ন কৰা নহয় চাওক গৰু 300 গৰু আমি গৰু 3টা ভাগত প্ৰদান কৰিছোঁ প্ৰথম পৰ্যায়ত আমি 98জনী গৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট এই সময়ত আমাৰ বিনোদ চেচান IAS অফিচাৰ এজন অনেষ্ট IAS অফিচাৰ তেওঁ গৰুকুটি প্ৰকল্পৰ মেম্বাৰ ছেক্ৰেটাৰীৰ দায়িত্বত আছে আমি যেতিয়া এই গোটেই কথাখিনি গৰুকুটি প্ৰকল্পই আলোচনা কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ দুগ্ধ বিপ্লৱ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত দেখি গৈছিল গীৰ গাই আনিব পাৰি যে গীৰ গাই আনিব পাৰি তেতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টত বিনোদ চেচান ডাঙৰীয়াই কথা বতৰা পাতি মিটিং পাতি এটা ভেটেনেৰী ডক্টৰ টিম এটা গৰুকুটিলৈ পঠিয়াই দিছে এই টিমটো গৈ 5জনীয়া টিম এটা গৈ পূৰ্ণানন্দ বড়োৰ নেতৃত্বত সেই টিমটোৱে 1.5 মাহৰ ওপৰকাল গৰুকুটিত আছে গুজৰাটৰ গাঁৱে গাঁৱে ঘূৰি পেলাই তেওঁলোকে গীৰ গাই কালেকশ্যন কৰিছিল 100 এই গীৰ গাই তেওঁলোকে বন্দবস্তি কৰিছিল তেওঁলোকে এক জেগাত গোটাইছিল আৰু বিনোদ চেচন ডাঙৰীয়া আৰু মই সেই সময়ত কৈছোঁ আমি গৈ তাত নিজে প্ৰত্যক্ষ কৰিছোঁ গুজৰাটৰ গাঁৱত গৈ সেই গীৰ গাই আমি চাইছোঁ বন্দবস্তি কিমানত হৈছে কি হৈছে সেই খবৰবিলাক কৰিছোঁ আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টে এতিয়া এই যে গীৰ গাই 100জনী অনাৰ ব্যৱস্থা গোটেই পাৰ্মিশ্যন চাৰ্মিশ্যন তাত যথেষ্ট ষ্ট্ৰিক্ট মানে এলাউ নকৰে কিন্তু তাত লাগি সেই ডক্টৰসকলে
গোটেই কামখিনি কৰি 100জনী ট্ৰেইনত উঠাবলৈ ধৰোঁতে 2জনী গৰু মাৰি 98জনী গৰু 98জনী গৰু তেওঁলোকে আনিলে আৰু সেই 98জনী গৰু পৰীক্ষা নিৰীক্ষা কৰি তাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সৈতে কৰি মেলি ভালকৈ আনিলে আৰু এতিয়া যি গীৰ গাই গৰুকুটি প্ৰকল্পত আছে সেই 98জনী গৰু গীৰ গাই তাৰপিছত 25জনী গীৰ গাই আমাক এপাৰ্টে দিছে 98 25ৰ 24 গাই এটা গৰু গতিকে আমাৰ 123 গীৰ গাই এই গৰুকুটি প্ৰকল্পত আছিল থাৰ্ড টাইম যেতিয়া আমি গীৰ গাইত অলপ ৰিজাল্টটো ভাল দেখিছোঁ বা কন্যাকাটো আমি ভাল দেখিছোঁ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি আলোচনা হৈছে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুগ্ধ বিপ্লৱটো যিহেতু তেওঁ এটা সপোন লৈ কাম কাজ কৰি আছে যে এইটো গীৰ গাই আমি বেছিকৈ গৰুকুটি প্ৰকল্পত ৰখাৰ ব্যৱস্থা কৰিব লাগে সেইমতে তেওঁ পইচা অনুমোদন দিছে আমাৰ 300 গীৰ গাই অনাৰ সিদ্ধান্ত বিনোদ চেচন ডাঙৰীয়া ভেটেনেৰী ডিপাৰ্টমেণ্ট তেওঁলোকে আলোচনা কৰি 300 গীৰ গাই আৰু 300 গীৰ গাই টেণ্ডাৰ কল কৰিলে যে আমাৰ এই যে ভেটেনেৰী ডিপাৰ্টমেণ্টে আনোতে বহুত কষ্ট পালে পাৰ্মিশ্যনৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে যেতিয়া 300 গীৰ গাই যেতিয়া টেণ্ডাৰ কল কৰিলে তেতিয়া NDDBয়ে এই টেণ্ডাৰ কভাৰ কৰিলে আৰু NDDB যিহেতু L1 হ'ল NDDB ভেটেনেৰী ডিপাৰ্টমেণ্টে গীৰ গাই 300 ছাপ্লাই অৰ্ডাৰ দিলে আৰু NDDBয়ে গুজৰাট ইয়াৰ ভেটেনেৰী ডক্টৰ কোনো যোৱা নাই অসম চৰকাৰ তেওঁলোকৰ যিবিলাক আছে মানুহ তেওঁলোকৰ জৰিয়তে 300 গীৰ গাই তেওঁলোকে ৰেডি কৰাৰ কাম কাজ আৰম্ভ কৰিলে এই গীৰ গাই প্ৰসংগত 300 গীৰ গাই অৰ্ডাৰ দিয়া কিবা কৰা তাত গৰুকুটি প্ৰকল্প একেবাৰে ইনভল্ভ নহয় তেতিয়া DC অফিচৰ থ্ৰুৱেদি যিহেতু আমাৰ এই ফাণ্ড চালৰ কামবিলাক চলি আছিল তেতিয়া DC অফিচে আমাক জনাইছিল যে 300 গীৰ গাই অৰ্ডাৰ দিয়া হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগে সেই গৰুখিনি আহিব তেতিয়া আমাৰ কাম চলি আছে গোহালিত তেনেকুৱাতে এদিন খবৰ দিলে যে 3 এপ্ৰিলত গীৰ গাইখিনি আহি পাব আমি বোলো 3 এপ্ৰিলততো সম্ভৱেই নহয় 300 গীৰ গাই ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত গতিকে আমি 150 মান পাৰিম তেতিয়া আমি জনাই দিলোঁ 150 পাৰিম আৰু অলপ বেছি হ'ব পাৰে আমি অলপ চাগে ৰাখিম সেইমতে যেতিয়া আমি জনাই দিলোঁ কিন্তু তেওঁলোকে হলকি ছাপ্লাই অৰ্ডাৰ ল'লে গৰু তাত ঠিক কৰিলে তেওঁলোকে ট্ৰেইনো বুক কৰি দিলে গতিকে তেওঁলোকে ক'লে যে না 3 এপ্ৰিলত আমাৰ পাব গৰুখিনি তাতে ব্যৱস্থা কৰিব লাগে আমি চেষ্টা কৰি কোনো উপায় ব্যৱস্থা নাই আৰু তেতিয়াই সেই সময়তে বহুতে গীৰ গাই বিচাৰি আছিল কাৰণ তাৰ আগতে গৰুকুটি দুবাৰ গীৰ গাই আহিছে নহয় এই কথাবিলাক সংবাদমাধ্যমত প্ৰচাৰ হৈছে ভাল ফলাফল 123জনী আহিছে আৰু গাখীৰ দিছে ভাল ফলাফল আপুনি ৰিজাল্ট পাইছে এতিয়া NDB নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে কোন কিমান কৰিছিল তেওঁলোকে এটা গৰুত আমি L1 আছিলে তেওঁলোকে 88,000 এনেকুৱা তেওঁলোকে ৰেট আছিলে এতিয়া সমগ্ৰ ভাৱ ঘটিছে নি কৰবাত নহয় কৰবাত ভেটেনেৰী ডিপাৰ্টমেণ্ট DC অফিচ আৰু গৰুকুটি আৰু মইতো ভাবোঁ যে আমাৰ লগততো তেনেকৈ যোগাযোগ তেনেকৈ হ'ব লাগিছিল হোৱা নাই অলপ কোৰ্ডিনেশ্যনৰ ক'ৰবাত এটা অভাৱ হৈছে যাৰ কাৰণে এই খেলিমেলিটো যে হ'ল খেলিমেলিতকৈ ডাঙৰ কথাটো হৈছে কি আমি যেনেকৈ অসম চৰকাৰৰ ভেটেনেৰী ডিপাৰ্টমেণ্টে সেই সময়ত নিজে বিনোদ চেচনৰ নেতৃত্বত ময়ো গৈছোঁ তাত যেনেকৈ চাই চিতি ভাল গৰু অনা হৈছিল এই NDDBয়ে যিখিনি গৰু আনি দিলে এই গৰুখিনি ল' কোৱালিটি আৰু পিছত আমি গুজৰাটৰ লগতো ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকৰ এই যে টেক কৰা বা এইবিলাক থাকে কিছুমান সেই চিষ্টেমত আমাৰ যুৱপথ নাথ ডাক্তৰজনে ইনচাৰ্জজনে যিমান পাৰে গুজৰাটৰ লগত যোগাযোগ কৰি তাৰ ৰিপৰ্টবিলাক কালেক্ট কৰিব কিছুমান গৰু ভেকচিন দিয়াই নাছিলে তাৰ কাৰণে ইঞ্চুৰেঞ্চ হোৱা নাছিল কিছুমান গৰু নন মিল্কিং গৰু যে 124টা গৰু হ'বলা সেইটো আচলতে তাত আপোনালোকে জানে যে খেতিৰ কামতো ব্যৱহাৰ কৰে তেনেকুৱা গৰু আহিব গতিকে 300 গৰুৰ ভিতৰত যিটো সংবাদ মাধ্যমত মতা গৰু পঠিয়ালে বা মতা গৰু বুলি নহয় তাত মাইকী গৰুৱে মানে গায়ে খেতিত ব্যৱহাৰ কৰিছে গতিকে এয়া যেতিয়া আমাৰ লাহে লাহে যেতিয়া ইয়াত নমাই দিলে তেতিয়া আমিতো চবেই পাইছোঁ ভাল গৰুৱে আহিছে মইতো তাত যোৱা নাই
ষ্টেচনততো মই যোৱা নাই বা আমিতো ইমান এক্সপাৰ্টো নহয় তাত ভেটেনেৰী টিমটোৱে তেতিয়া কৈছিল গৰুখিনি বৰ ঠিক নহ'ব তাৰপিছত যেতিয়া ৰিচিভ কৰিব লগা ৰিচিভ কৰাৰ পিছত আমাৰ যিহেতু যে গৰু ইমান ৰাখিব পৰা নাযাব যে কোনে গৰু ল'ব অলপ আমাৰ লেভেলতো যে কোনোবা এই সময়ত কৈ আছিল MLA মন্ত্ৰী যে গৰু গিৰ গাই আমাকো লাগে কাৰণ সংবাদ মাধ্যমত গিৰ গাইৰ এটা একদম পজিটিভ ইতিবাচক প্ৰচাৰ কৰি আছে তেতিয়া আমাৰ কেইজনমানে যোগাযোগ কৰিলে যে গিৰ গাই জয়ন্ত মল্ল ক'লে মোৰ গৰু ফাৰ্ম আছে মই এটা থাকিম 20 জন উৎপল পৰা আপোনালোকে জানে যে এতিয়া ভালকৈ তেওঁ গৰু ফাৰ্ম কৰি আছে তেওঁ ক'লে মই 4 জন নে 5 জনী ৰাখিম ভুৱন পেগুৱে এটা তাত দুৰ্গবিদ্ধ পৰিকল্পনা কৰিছে তেওঁ ক'লে মই 10 জনী ৰাখিম তাৰপিছত আমাৰ MP তেওঁ ক'লে মই 2 জনী ৰাখিম দিলীপ শইকীয়া আদিয়ে সভাপতি তাৰপিছত মুকুতা ডেকা বুলি এজন তেওঁ ক'লে যে 2 জন নে 3 জন বাবুল তেওঁ তেনেকৈ দেউতাক মোৰ লগত গৰু আছিল গতিকে তেওঁ ক'লে দেউতাৰো এইটো গৰু চৰনি এটা আছিলে তুমি এনেকৈ কৈছে ন মই বনাইছোঁ মই তুমিও তেতিয়াহ'লে গৰু অলপ পোৱা কাৰণ আমাৰ গৰু বেছি হৈ আছে কাৰণ ক্ৰছ পাতি কৰিটো ৰাখিব লাগিব চবেইটো ৰাখিব নোৱাৰে তেওঁ অৱস্থাত প্ৰতিষ্ঠিত ব্যৱসায়ী 30 জনী গৰু তেওঁ ক'লে মই ৰাখিম ইয়াতে আমাৰ ভাতৃপ্ৰতিম নীৰজ কন্যাকাৰে সদস্য তেওঁ গৰু 21 চনৰ পৰাই তেওঁ গৰু মানে ব্যৱসায় কৰি দিছে গতিকে তেওঁ ক'লে যে আমাৰ 3টাৰ ভিতৰত আমি 20 জনী ৰাখিম সেইমতে কোনোবাই ৰেল ষ্টেচনৰ ৰঙিয়াৰ পৰা নিছে কোনোবাই গৰু খুটি পোৱা গৈছে গতিকে তেনেকৈ আমি গৰুখিনি তেতিয়া আজি যে বিতৰ্কটো হৈছে গৰু মৰিছে কোৱালি এই যে 210 জনী আমাৰ আহিল তাতে কিছুদিন পিছৰ পৰা গৰু মৰা আৰম্ভ কৰি তেতিয়া ময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে কি ব্যৱস্থা কৰা যায় কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনকুৱাৰী দিছে ভেটেনেৰী টিম আহিছে টিম আহি পেলাই লো কোৱালিটি গৰু ভেটেনেৰী ডাইৰেক্টৰ কৰিছে NDDBক জনোৱা হ'ল NDDB কৈছে নহয় এইটো ঠিকে আছে আমি ঠিক কৰি অৰ্থাৎ 90 জনী গৰু বিক্ৰী কৰাৰ পিছত 210 জনী গৰু আপোনালোকে ৰাখিল আৰু পূৰ্বৰ পৰা 123 আছিলে ভাল ফলাফল পাই আছে কিন্তু প্ৰশ্নটো হ'ল এই মুহূৰ্তত ৰঙিয়াতে সেই গৰুবোৰ ভাল কোৱালিটিৰ নহয় বুলি কোৱা গৈছে প্ৰথম কথা দ্বিতীয় কথা NDDBক কৈফিয়ত কৰাৰ অৱকাশ নাছিল নেকি বা যদিহে বেয়া গৰু আছিল সেই বেয়া গৰুবোৰ এই সকল লোকে জয়ন্ত মল্ল বৰুৱা বা উৎপল বৰাই ল'বলৈ কিয় মান্তি হ'ল বা কিয় তেওঁলোকৰতো এই সম্পৰ্কত জ্ঞানেই নাই মইতো ভাল গৰু বুলিয়ে ভাবিছো মই যেতিয়া বাবুল নাথক কৈছো গৰু ল'ব লাগে নীৰজক কৈছো গৰু ল'ব লাগে মইতো বেয়া গৰু বুলিতো তেতিয়ালৈকে আমি ভবাই নাই এই কথাটো আৰম্ভ হৈছে কেতিয়া যেতিয়া গৰু মৰা ষ্টাৰ্ট হৈছে যেতিয়া ভেটেনেৰী এক্সপাৰ্টে মানে কৈছে গৰুখিনি ল' কোৱালিটি গৰু তেতিয়া আকৌ NDDBক আমি মাতি দিলোঁ চিঠি দি এইবিলাক গোটেই ৰেকৰ্ড পাতি আমাৰ NDDB টিম আহিল কৈছে নাই এইটো আচলতে অলপ তাৰ পৰা হয় মানে ক্লাইমেট চেঞ্জ হৈছে কাৰণে হৈছে আৰু 2-3-4 জনী মৰিছে একো নাই গতিকে এইখিনি আমি মানে পে'মেণ্ট কৰিব আমাক নালাগে আমিতো 1 পইচা পে'মেণ্ট কৰা নাই তেওঁলোকে ছাপ্লায়াৰ ইয়াত দিওঁতে আমিতো পে'মেণ্টটো কেতিয়া কৰিম আমিতো একদম এমাহ 2-3 মাহ চাম গৰুখিনি ঠিকে আছে নাই আমি নাই ট্ৰেন্সপৰ্টেশ্যনত কিবা পইচা দিছোঁ অসম চৰকাৰে দিছে নে গৰু খুটিয়ে দিছে আমিতো 1 পইচা দিয়া নাই গোটেইখিনি NDDB 300 গৰুৰ 1 পইচাও তেওঁলোকে পোৱা নাই 300 গৰুৰ এটা পইচাও সেই সময়ত এটা পইচাও NDDB পোৱা নাই পিছৰ পৰ্যায়ত যেতিয়া এই আমাৰ গৰু মৰা হিচাপ তেওঁলোকৰ টিম আহিল এডিশ্যনেল ছেক্ৰেটাৰী আহিল জইণ্ট টিম অসম চৰকাৰ ভেটেনেৰী টিম NDDBৰ ভেটেনেৰী টিম গোটেইখিনি আহি জইণ্ট ছাৰ্ভেটোৰ কিছু কথা ওলাই পৰিল তেতিয়া তেওঁলোকে 154 ঘূৰাই দিবলৈ গৰু আমি বাধ্য যে এইখিনি গৰু কোনো কাৰণতে আমি নাপাওঁ কাৰণ ইয়াৰ ৰিজাল্ট পালোঁ গতিকে তেওঁলোকে সেই গৰু ঘূৰাই দিলে ঘূৰাই দিয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰৰ অফিচত দুবাৰ মিটিং হৈছে এই কথাখিনি লৈ পেলাই লাষ্ট 2024 চনৰ 14 মাৰ্চত যিখন মিটিং হৈছে সেই মিটিঙত NDDB আছে ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে গৰুকুটি এক্সিকিউটিভ কাউন্সিল আছে তাতেই গোটেই কথাখিনি আমি দাঙি ধৰিছোঁ আমি যোগাযোগ কেনেকৈ তেওঁলোকক জনাইছিলোঁ গৰু বেয়া তেওঁলোকৰ এক্সপাৰ্ট গৈ আমাক কি কৈছিলে আমি কি মেডিচিন ব্যৱহাৰ কৰিছিলোঁ আমি কি দানা ব্যৱহাৰ কৰিছিলোঁ তেওঁলোকৰ লগত মুখামুখি আমাৰ কথা বতৰা আমি কৈছোঁ যে এয়া গৰু আমি নাই
এয়া গৰু ৰিটাৰ্ণ নিবই লাগিব, কাৰণ ইয়াৰ কোনো ফলাফল ভাল আমি নাপাওঁ। আৰু এই যে আমি যিখিনি দানা খোৱালো তাৰ আমাক পেমেণ্ট কৰিব লাগে। মৰা গৰুৰ কথা তেওঁলোকে কৈছে, মৰা গৰুৰ দায়িত্ব আমি কেলে নকৰিম? কাৰণ তোমালোকে ইঞ্চুৰেঞ্চ, কেইজনমান গৰু ইঞ্চুৰেঞ্চ কৰিছে, ভেকচিনেই নকৰাৰ কাৰণে ইঞ্চুৰেঞ্চ হোৱা নাই। তাত ইঞ্চুৰেঞ্চ কৰাৰ দায়িত্ব তেওঁলোকৰ, আমাৰ দায়িত্ব নহয়। গতিকে আমি যেতিয়া তীব্ৰ আপত্তি কৰিছো, তেতিয়া এটা কথা হ'ল যে 154 গৰু তেওঁলোকে চম্জি লৈছে, আৰু মৰা গৰু আমি পেমেণ্ট কৰিব নালাগে। আৰু যিখিনি গৰু চেল কৰা বুলি আমি তাত দিছিলো ৰিপৰ্টটো, 90 গৰু চেল, তেওঁলোকে ক'লে যে এই গৰুখিনি আমাক পেমেণ্ট কৰি দিব। আমি কৈছো এয়া গৰুটো মৰিছে, আমাক জনাইছে, গতিকে এয়া গৰু আমি পেমেণ্ট কৰিব নোৱাৰো, কাৰণ তেওঁলোকক আমি এপ্ৰ'চ কৰিবলৈ আমাৰ দিগদাৰ। কিন্তু এই যে 90 জনী গৰু, 70 জনী গৰুৰ পেমেণ্ট তেতিয়ালৈকে হোৱা নাই। বাবুলনাথৰ 30 জনী, জয়ন্ত মল্লৰ 20 জনী, নীৰজৰ 20 জনী, 20 জনী 88 বা 89,000কে পেমেণ্ট 20 জনী কৰিছে। সেইটো গৰুকুটি প্ৰকল্পৰ চেল্ফ প্ৰচিডৰ একাউণ্টত সেই পইচা আমাৰ জমা আছে। তেতিয়ালৈকে আমি এই 7 মাহ মানলৈকে 1 পইচা আমি NDDB পেমেণ্ট কৰা নাই। যেতিয়া কথাটো আহিল যে এই পইচাকেইটা তেওঁলোকেও কিবা কিবি আৰ্গুমেণ্ট কৰিছে, আমাৰো কৰিছে, শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়ে সিদ্ধান্ত দিলে ল' কোৱালিটিৰ গৰু আপোনালোকে 88,000কে নাপায়, তেতিয়া 66,000। এই যে ডিফাৰেঞ্চটো, কিছু সংখ্যক 88, কিছু সংখ্যক 66, যে এই ডিফাৰেঞ্চটো তেতিয়া 66,000ত ঠিক হ'ল। আৰু জয়ন্ত মল্ল বৰুৱাই ডাইৰেক্ট NDDB একাউণ্টছত 66,000কে 20 জনী গৰু পেমেণ্ট। জয়ন্ত মল্ল বৰুৱাই এজনী গৰু ঘূৰাই দিয়া নাই, অৰ্থাৎ তেওঁলোকে বাকী গৰুৰ কোনোবাকে কেইটামানৰ 66,000, কেইটামানৰ 88,000। 88,000টো আমি 66 পেমেণ্ট কৰি তেওঁলোকৰ এই বাকী পইচাটো ঘূৰাই দিয়া হৈছে। বাকী পইচাটো ঘূৰাই দিয়া হৈছে। 114 জনী গৰুৰ একো পইচা লোৱা নাই। আৰু যিসকলে গৰু ঘূৰাই দিছিলে, আমাৰ সাংসদে পইচা 1 লাখ টকা দিছিলে, ঘূৰাই দিছে, গৰু ঘূৰাই দিছে। দিগন্ত কলিতাই গৰু ঘূৰাই দিছে, পইচা ঘূৰাই দিছে। এই পইচাটো আমাৰ হাতত আছিলে গৰুকুটি প্ৰকল্প, গতিকে আমিতো NDDB দিয়াই নাই, গতিকে পইচাটো আমাৰ ঘূৰাই দি দিছে আমাৰ প্ৰজেক্টৰ ফালৰ পৰা। গতিকে গৰুকুটি প্ৰকল্পই 300 গিৰ গাইৰ ক্ষেত্ৰত 1 পইচা পেমেণ্ট কৰা নাই NDDB, আৰু অসম চৰকাৰে 1 পইচা পেমেণ্ট কৰা নাই। লোকচান যদি হৈছে গৰুকুটি NDDB, ইয়াত অসম চৰকাৰৰ পইচা পোৱা নাই আৰু গৰুকুটি প্ৰকল্পৰো 1 পইচা কিন্তু আমি কৰা নাই। 1 পইচা NDDB পেমেণ্ট কৰা নাই। NDDB গৰুকুটি প্ৰকল্পৰ পৰা 1 পইচা আমি পেমেণ্ট কৰা নাই। 1 পইচা পেমেণ্ট হৈছে এই যে 90 জনী গৰুৰ 20 জনীৰ পেমেণ্ট জয়ন্ত মল্ল বৰুৱাই কৰিছে, 30 জনীৰ পেমেণ্ট বাবুলনাথে কৰিছে, 20 জনীৰ পেমেণ্ট নীৰজ বৰাই কৰিছে, 10 জনীৰ পেমেণ্ট ভূৱন শইকীয়াই কৰিছে, 4 জনীৰ পেমেণ্ট উৎপল বৰাই কৰিছে, 2 জনীৰ পেমেণ্ট আমাৰ মুকুতা ডেকাই কৰিছে। গতিকে এইখিনিহে পেমেণ্ট কৰিছে। অৰ্থাৎ গৰুকুটি প্ৰকল্পই লোকচান হোৱা নাই, কিন্তু যিসকলে গৰুকুটি প্ৰকল্পৰ কাৰণে অনা সেই গৰুবোৰ কিনিছিলে, সেই তেওঁলোকৰ এই মুহূৰ্তত প্ৰতীয়মান হয়, আপাতত তেওঁলোকৰ লোকচান হৈছে যেন প্ৰতীয়মান হয়। যি কি নহওক, কিন্তু আপোনাৰ পৰা যিখিনি সাৰমৰ্ম লাভ কৰা হ'ল, NDDB নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডে ঠগাৰ চেষ্টা কৰিছিল গৰুকুটিক বা অসম চৰকাৰক, সেইদৰে ক'ব পৰা যায়। আমিতো স্পষ্ট কৈছো যে তোমালোকে ল' কোৱালিটি গৰু দিছা, তোমালোকক আমি 1 পইচা পেমেণ্ট নকৰোঁ। হেঁচা প্ৰয়োগ কৰিছিল, কোৰ্টলৈ যাম বুলি ভাবুকি দিছিল আমাৰ মেম্বাৰ ছেক্ৰেটাৰী উদ্দীপ্ত কোৰ্টলৈ, যে আমি কোৰ্টলৈ যাম। মই তেতিয়া ষ্টেণ্ড লৈছিলো, কোনো কোৰ্টছত যাব লগা হ'লে আমিও যাম, কোৰ্টত খাৰা হ'ম, কিন্তু আমি ল' কোৱালিটিৰ গৰুকুটি প্ৰকল্পৰ পৰা 1 পইচা আমি পেমেণ্ট নকৰোঁ। এইটো আমি পুৰা ষ্টেণ্ড ক্লিয়াৰ হয়। আৰু তাৰপিছত 123 জনী গৰু আৰু পিছৰ কেইজনী গৰুৰ মাজত কি পাৰ্থক্য আছিলে? সেইবোৰ গৰুৱে কিমান গাখীৰ দিছিল, তাৰ পৰা কিমান লাভ হৈছিল, পিছৰ কেইজনীৰ সৈতে সমস্যাবোৰ কি আছিল? আচ্ছা, চাই চিটি যেতিয়া ভেটেৰি এক্সপাৰ্টে আমাৰ কম বয়সীয়া গৰু, চেউৰী গৰু আনিছে, এটা পোৱালি দিয়া গৰু আনিছে, যেতিয়া 300 গৰুৰ গৰুকুটি মানে কি গিৰ গাইটো ঢেৰ পোৱালি দিয়ে, 10টা পোৱালি দিয়া গৰু আনিলে কিবা তাত লাভ হ'ব নেকি? আমাৰ যিখিনি গৰু অনা হ'ল 123 জনী এতিয়াও চাব, আপোনালোকৰ ৰিপৰ্টাৰ লৈ পেলাই ফটো চটো মাৰি পেলাই চাইছে, স্বাস্থ্য কেনেকুৱা এই গৰুখিনি আপোনালোকে চাব, ধুনীয়া স্বাস্থ্য গৰু।
এই গৰুখিনিয়ে গাখীৰ আমি যদিও আশা কৰিছিলোঁ আমি 8-10 লিটাৰ এভাৰেজ পাম, এতিয়া কিন্তু আমি 4-5 লিটাৰ এভাৰেজ পাই আছোঁ যেতিয়া আমি লোকেল গৰু নাপাওঁ। এই যে নতুন পোৱালি আমাৰ হৈছে, এই পোৱালিয়ে পোৱালি দিয়া এতিয়া আৰম্ভ কৰিব। এই গৰুখিনিয়ে নেক্সট জেনেৰেশ্যনটোৱে 8-10 লিটাৰ গাখীৰ এভাৰেজ এই গৰুখুটি আমাৰ গিৰ গায়ে দিয়া আৰম্ভ কৰিব। গতিকে যিটো প্ৰফিট নহ'ব বুলি কৈছে আৰু ক্লাইমেট চেঞ্জ হৈছে, আমি এটা গৰু এৰি দিয়া হৈছে। গৰুখুটি প্ৰকল্পত আপোনালোকে চাব, দিনত এতিয়া গৈ পেলাই গুৱাহাটীত কোনো গৰু নাপায়, নহ'লে কষ্টিংটো আমি কমাই দিলোঁ। আগতে যিটো বান্ধি থৈ দানাত চলি আছিল, আপোনালোকে এতিয়া দেখিব যে কন্যাকাৰ যিখিনি গোহালি আছে ইয়াত গিৰ গাই আছে, চাহিৱাল গাই আছে, ইয়াত সিন্ধি আছে, HF আছে, এজনী গাই আমি গোহালিত বান্ধি পেলাই নোপোৱা। ইয়াত আমাৰ ঘাঁহ লোকেল গৰু যেনেকৈ চলে তেনেকৈ চলি আমি ইয়াত যিটো গাখীৰ প্ৰডাকশ্যন কৰিছোঁ সেইখিনি ভাল গাখীৰ। আমাৰ পেষ্টাৰাইজ প্লান আছে, আপোনালোকে কন্যাকা চাব, ধেমাজিৰ পৰা গুৱাহাটীলৈ আমি যে দুগ্ধ বিকল্প কৰিছোঁ পেষ্টাৰাইজ প্লানত আমি ভেলু এডিশ্যন কৰিছোঁ। এই গাখীৰ উন্নত মানৰ গাখীৰ যায়, ফেটছ বেছি আছে। এই গাখীৰৰ পৰা আমি যিখিনি দৈ, ক্ৰীম, ঘি, পনীৰ, বাটাৰ বনাইছোঁ, এই গাখীৰৰ পৰা আমি মিঠাই বনাইছোঁ। অন্য মিঠাই অন্য গাখীৰৰ লগত আজি কন্যাকাৰ গাখীৰ গৰুখুটি গাখীৰ নিদিয়ে। গৰুখুটিৰ যিখিনি গাখীৰ তাৰ মানুহে লৈছে, খাইছে, কিমান খাদ্যৰ উপযোগী এই কথাখিনি তাৰ মানুহে বুজি পায়। গতিকে বিতৰ্ক যিটো হৈছে গৰু লৈ বা আমাৰ গিৰ গাই লৈ পেলাই, এইটো মই ভাবোঁ যে গৰুখুটি প্ৰকল্পক অযথা টাৰ্গেট কৰা হৈছে। উদ্দেশ্যটো কৈছে, কিন্তু কন্যাকাৰ সন্দৰ্ভত কাৰো নিমত নাই। এই কন্যাকাৰ আপুনি নেতৃত্ব লৈছিল একেবাৰে ধেমাজিৰ পৰা গৈ একেবাৰে গুৱাহাটী বা তাৰ আগলৈকে কন্যাকাৰ প্ৰডাক্ট আমি পাওঁ আৰু কন্যাকাৰ প্ৰডাক্টৰ সকলোৱে প্ৰশংসা কৰে। আপোনাৰ অভিজ্ঞতা আছে গোটেই প্ৰক্ৰিয়াটোত, গোটেই অঞ্চলটোৰ বহু স্থানীয় লোক আপোনাৰ যোগেদি স্বাৱলম্বী হৈছে। অভিজ্ঞতা পুষ্ট এজন ব্যক্তিয়ে গৰুখুটিৰ নেতৃত্ব লৈছিল, নাকৰ তলদি ক'ৰবাত গোটেই বিষয়টো সৰকি গ'ল নেকি বা লাইন চুট হ'ল নেকি? নহয়, যিবিলাক মানুহে সন্দেহ কৰিছে, এতিয়া আপোনালোকে চাওক, এখন কাগজ জোপাৰি কৈছে যে গৰুখুটি ৰাস্তাত গৰু চুৰি হৈছে, এই গৰু চুৰ কোন? আমাকতো লাজ লগা কথা নহয় জানো, ইনডাইৰেক্টলি গৰু চুৰত পেলাই দিয়া নিচিনা নহয়। এপ্ৰিলৰ 3 তাৰিখে ৰঙিয়া ষ্টেচনৰ পৰা তাকৈ গৰু আনিছে ডিচি অফিচাৰ মাজত, আৰু নৱেম্বৰ মাহত NDTV-য়ে গৰু 114 জনী লৈ গৈছে। এতিয়া এই যে আমাৰ ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ হোৱা, জেললৈ যোৱা, এতিয়াও সাংবাদিক মানে প্ৰহাৰ কৰা গোটেইকে তেওঁ নিৰ্দেশ হয়, এতিয়া পলাতক হৈ থকা দিলীপ নাথ, তেওঁ সেই কাগজখন দেখায় যে 154 মোৰ হাতত তথ্য আছে, RTI কৰিছে, আমিতো দি দিছোঁ যে 154 এনেকে নিছে, চালান পৰ্যন্ত আমি দি দিছোঁ, নিদিলেও হয়। তেওঁ জোকাই দেখাইছে 210 আনিছিল, 154 পালেহি, এয়া ট্ৰাকৰ চালান, বাকী গৰু কলে গ'ল, গৰু চুৰ গ'ল। এতিয়া কেনেকে আমি মৰিম? অনা বুলি কৈ ঘূৰাই নিয়া গৰুৰ চালান তেওঁলোকে ট্ৰাকৰ চালান দেখাই পেলাই গৰুখুটিক বদনামী কৰিবলৈ ঘূৰাই লৈ যোৱা চালান, এপ্ৰিলত অনা চালান নহয়। মই এই কথাটো স্পষ্ট কৈছো, চালান আমাৰ হাতত আছে। তেওঁক যে আমি ৰিপ্লাই দিছিলোঁ, তেওঁ 4 বাৰ তেওঁ অতিষ্ঠ কৰি দিছে যে গৰুখুটিত তেওঁ ব্লেকমেইলিঙৰ ইচ্ছা আছিল নেকি মই নাজানো, যে গৰুখুটিত দেখোন ইখনৰ পিছত সিখন RTI কৰি আছে। বোলো আৰে আমিতো একেখিনি কথা ৰিপ্লাই দিছোঁ, তাৰ 2 দিন পিছত দেখোঁ যে সংবাদ মাধ্যমত তেওঁ গৰুখুটি বদনাম হোৱা কিবা এটা কথা কৈ দিয়ে। তেতিয়া আমি DC অফিচত জনাইছিলোঁ যে এওঁ যিখিনি DC অফিচৰ থ্ৰুৱেদি আমি দিওঁ যে এই কথাটোৱে আমাৰ গৰুখুটি কৰ্মীবিলাকক মনত আঘাত দিছে আৰু তেওঁ মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে এনেকুৱা উত্তৰ দি থাকিবলৈ আমি অসুবিধা পাইছোঁ। তেতিয়া RTI চিফ কিছুদিন আগতে ভাস্কৰজ্যোতি মহন্ত আমাৰ প্ৰজেক্টৰ ফালৰ পৰা তেওঁলৈ লিখা হ'ল, তেওঁ এদিন আমাৰ মেম্বাৰ ছেক্ৰেটাৰী আমাৰ টিম এটা মাতি গোটেই কাগজ পাতি, আমি যে 4 বাৰ তেওঁ RTI কৰিছে, গোটেই কাগজ পাতি কি দিছে তেওঁ দেখালোঁ। আৰু তেওঁ সংবাদ মাধ্যমত কেনেকে মিছগাইড কৰি পেলাই
গৰুকুটিক বদনাম কৰাৰ কথা কৰিছে সেইটো দেখা নাই দেখুৱাৰ পিছত তেওঁ পৰামৰ্শ দিলে আমাক যে এনেকৈ কৰি থাকিলেতো আপোনালোকে ৰিপ্লাই দিবলৈ অসুবিধা হ'ব কিন্তু ধাৰা এইটো আইনমতে এইটো আপোনালোকে কৰিব পাৰে আমি হাইকোৰ্টৰ এডভোকেটৰ লগত আলোচনা কৰি তেওঁ যিটো কথা কৈছে যে তেওঁ গ্ৰাটিয়ে কৰিলে নিদিয়াকৈ থাকিব নোৱাৰে আদালতত নিব আমি হাইকোৰ্টৰ এডভোকেটৰ লগত আলোচনা কৰি তেওঁ যে ৰিপ্লাই দিয়া নহয় এই কথাটো তেওঁলৈ আমি লেটাৰ দি দিছে প্ৰজেক্টৰ ফালৰ পৰা তেওঁ সেইদিনা ভাবুকিৰ কথা কৈছে তেওঁ কৈছে বিধায়ক মানে বুবক নেকি বুলি এই শব্দটো তেওঁ কৈছে কিন্তু আমি 5 বাৰ আমাক ৰাইজে বিধায়ক কৰিছে নিঃসন্দেহে 5 বাৰ আপুনি জয়ী হৈছে আৰু কন্যকা এটা সাকসেসফুল প্ৰজেক্ট এই বিষয়ে কোনো সন্দেহ নাই আমি সেই বিষয়টো উল্লেখ কৰিছোঁ পুনৰ গৰুকুটিৰ বিষয়টোলৈ আহিম কিন্তু পুনৰ গৰু বিষয়টোলৈ আহিম কিন্তু গৰুকুটিৰ আন কি কাম হৈছে সেইখিনিও আপোনাৰ পৰা জানিব বিচাৰিম দুগ্ধ উৎপাদন হৈছে আপুনি কিমান প্ৰফিট হৈছিল তাৰ এখন তালিকা প্ৰেছ কনফাৰেন্সত দিছে যোৱাটো বিত্তীয় বৰ্ষত 4.5 কোটি নে 5 কোটি প্ৰফিট হৈছে আন কি পৰিকল্পনা গৰুকুটিক লৈ আছে বা ইতিমধ্যে কি কাম আৰম্ভ হৈছে মই আপোনাক আৰু এটা কথা ক্লিয়াৰ কৰিম এইটো মানুহৰ মনত সেই বিলিভ নাথাকে এটা বিভ্ৰান্তি সৃষ্টি কৰিছে যে 2,40,00,000 টকাৰ গৌশালা বনাইছে বুলি তেওঁ আৰটিআই তথ্যত আছে 2,40,00,000 টকাৰ গৌশালা লগে লগে এংকৰজনে ক'লে আৰে গেনাইটি বনাইছে নেকি গৌশালা কেনেকুৱা বেয়া লাগিছে আমাৰ কথাটো আমি তথ্য দি পেলাই দেখাই দিছো যে এই যে গৌশালা আমি বনাইছিলো 3টা গৌশালা এটা নহয় গৌশালা এই গৌশালা অসমীয়া লৰাই বনোৱা গৌশালা তাত বিল্ডিঙৰ পিএইচডিটো কৰিছে বিল্ডিং ডিপাৰ্টমেণ্টে এইটো 69 লাখ আৰু তাত চাৰ্কল অফিচাৰ চেয়াৰমেন বিল্ডিঙৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা এই সকলক লৈ কমিটিখন আছে বনাইছে আমাৰে ৰাজমিস্ত্ৰী অসমীয়া ল'ৰা আমাৰে কাঠ মিস্ত্ৰী আমাৰে ৱেল্ডাৰ আৰু আমাৰে লোকেল তাত পাছ কৰি থকা 4গৰাকী ইঞ্জিনিয়াৰ 69 লাখ পেমেণ্ট দিছে আৰু তাত যিখিনি ল'ৰাই সাপ্লাই দিছে তাৰে লোকেল ল'ৰা কোনো লোক নাই কৈ দিলে 2,40,00,000 টকা এইটো মানে কি বনালিব আমিতো আচৰিত হৈ গৈছো এই কথাটো ক্লিয়াৰ কৰিছো আৰু মোটামুটি মই দেখিছো যে ৰাইজ আশ্বস্ত সংবাদ মাধ্যমো আশ্বস্ত 69-70 যিহেতু সেই প্ৰসংগটো উল্লেখ হৈছে গতিকে আপোনাৰ পৰা জানিব বিচাৰিম কিমান চৰকাৰৰ পৰা অনুদান লাভ কৰিছিল কিমান ইনভেষ্টৰ কিমান প্ৰফিটৰ থলমূলকৈ জানিব বিচাৰিম যদি যিহেতু এতিয়া মই সেইটো আপোনালোকক ডিটেইলছ কৈ দিব নোৱাৰিম মই আছো ইয়াত থলমূলকৈ যদি আপুনি কয় কিবা আমাৰ কথাটো এনেকুৱা আমি ট্ৰেক্টৰ তাত আমাৰ 20খন এতিয়া আছে তাৰপিছতে আমাক প্ৰথমতে দিছিল যিটো টকা 7 কোটিমান টকা প্ৰথমতে দিছিল তাৰপিছত এতিয়া আমাক যিটো পইচা দিয়ে এইবাৰ 2 কোটিমান দিছে তেনেকৈ হয়তো আমাৰ 15 কোটিমান টকা হ'ব পাৰে আমাৰ তাত ঘৰ বনোৱা হৈছে কেম্প বনোৱা হৈছে তাত আমাৰ গৌশালা বনোৱা হৈছে ট্ৰেক্টৰ লোৱা হৈছে মেচিনাৰী লোৱা হৈছে কিবা কিবি তেনেকুৱা মানে হ'ব পাৰে মই আপোনাক ডিটেইলছত আচলতে এনেও আমি 21 জুলাইৰ দিনা দিমেই 21 চনৰ আৰম্ভণিৰ পৰা চৰকাৰে কিমান পইচা দিছে আমি কিমানখিনি ৰিচিভ কৰিছো গোটেই কথাখিনি দি দিম মই প্ৰফিট হোৱা নাই ব্ৰেক ইভেন পোৱাগৈ নাই তাৰমানে আমাৰ কথাটো এনেকুৱা আমিতো এতিয়া এইখিনি মানুহকতো দৰমহা আমি দি আছো আমাৰ উপাৰ্জনটো প্ৰথমতে আছিল 2 কোটি তাৰ পিছৰ বছৰ হয়তো 3 কোটি কিমান হৈছে তাৰ পিছৰ বছৰ আমাৰ এইটো 4th টাইম 4 কোটিৰ তলত আছে এইবাৰ আমি আটাইতকৈ বেছি আমি প্ৰায় 5 কোটি চুইছো আমাৰ উপাৰ্জন বাঢ়ি গৈ আছে গতিকে এতিয়া তাত যিখিনি এছেট আছে সেই এছেটখিনি আমি যদি চাওঁ আমাক চৰকাৰে যিমান পইচা দিছে আমাৰ যিটো পইচা এতিয়া কিজানি 8 কোটিৰ ওপৰ টকা আমাৰ কিজানি একাউণ্টছত জমা আছে আমি যদি এছেট আৰু এইবিলাক যোগ কৰোঁ তেতিয়াহ'লে আমি হয়তো প্ৰফিটতে আছো যে গৰুকুটি প্ৰকল্পত চৰকাৰে দিয়া পইচা হয়তো কম নহ'ব আমাৰ গোটেইখিনি হিচাপ কৰিলে এছেট আৰু গোটেইখিনি হিচাপ কৰিলে আমি গৰুকুটি প্ৰকল্পত চৰকাৰে যিমান পইচা দিছে বা আমি তাতকৈ বেছি পইচা আজি দিনটোত আমি এছেট আৰু আমাৰ এতিয়া যিটো পইচা জমা আছে আমি সেইটোৰ প্ৰতি আমাৰ বেছি হ'ব
বেছি হ'ব বুলি ক'ব বিচাৰিছে মানে আৰু এটা কথা অস্বস্ত হ'ব বিচাৰিম ফেচবুকতো বিষয়টোৱে চৰ্চা লাভ কৰিছিল গৰুকুটি গৰুকুটিলৈ যিবোৰ গৰু আহিছিলে বাহিৰৰ পৰা গীৰ গাই আহিছিলে তাৰে আপুনি ক'লে নাম উপাধিৰ এগৰাকী আপোনাৰ ঘনিষ্ঠ আৰু বৰুৱাপানীৰ এগৰাকী আপোনাৰ ঘনিষ্ঠ নীৰজ বৰুৱা আৰু নীৰজ বৰা এটা অভিযোগ উত্থাপন হৈছিল এটা বিষয় চৰ্চা লাভ কৰিছিল সেই গৰু কন্যাকাই পাইছিল কি ক'ব কন্যাকাই এই দুগ্ধ বিপ্লৱটো কৰা দিন হয় কন্যাকাই প্ৰথম ইয়াত গীৰ গাই আমি আনিছোঁ 50 জন তাৰপিছত আমি 10খন ট্ৰাকত আনিছোঁ আমি কন্যাকাই অন্য গৰু আমি ইউপিৰ পৰা আনিছিলোঁ কিবা কিবি HF কিবা কিবি গৰু আমি 16 চনৰ পৰা বাহিৰৰ পৰা গৰু অনা আৰম্ভ কৰিছোঁ আৰু কন্যাকাই খুব সম্ভৱ 21 চনৰ 2 ছেপ্টেম্বৰ প্ৰতিষ্ঠা দিৱসৰ আগত ইয়াত আমি 50 জনী গীৰ গাই আনিছিলোঁ তাৰপিছত আমি আকৌ আনিছোঁ গতিকে কন্যাকাৰ এই হিচাপটো আৰু কন্যাকাই যদি আমি গীৰ গাই তাৰ পৰা আনো বুলি ভাবোঁ আমি নিজৰ নামত আনিবলৈ আমি কিয় কাৰণ পেমেণ্ট কৰিয়েতো আনিব লাগিব গীৰ গাই তাৰ পৰা আনিলেতো আমি নিজৰ নামতে আনিব পাৰোঁ কন্যাকাই নিজেও আমি যুদ্ধ বিপ্লৱ কৰিছোঁ আমাৰ ইয়াত বহু ল'ৰাক আমি এনকাৰেজ কৰিছোঁ আপোনালোকে চাব যে কন্যাকাৰ ভিতৰত যিকেইটা গোহালি আছে বাহিৰত 5টা জেগাত 5টা গ্ৰুপে গোহালি কৰি পেলাই গৰু পুহি আছে এই যিটো নীৰজ বৰা যিটো গোহালি তাত 100ৰ ওপৰ কিজানি গৰু আছে গতিকে কন্যাকাই বা নীৰজৰ নামত গৰু আনো বুলি আমি ভাবিব লগানো কিয় হ'ব বাবুল নাথৰ নামত আমি গৰু আনিব ভাবিব লগা কিয় নিজে কিনি আনিব আমি নিজে কিনি আনিম এতিয়া যোৱাকালি মই টিভিত দেখিছোঁ এজন আঞ্চলিক দলৰ নেতাই কৈছে এই বাবুল নাথ আৰু নীৰজৰ গুৰুৱে কন্যাকা শুৱনি কৰি আছে নেকি কন্যাকা নিজৰ গুণেই শুৱনি হৈ আছে কন্যাকাই ইয়াত 8 চনৰ পৰা এই বিপ্লৱ আৰম্ভ কৰিছে কৃষি বিপ্লৱ কন্যাকাই 16 চনৰ পৰা গৰুৰ দুগ্ধ বিপ্লৱৰ এই যাত্ৰাটো আৰম্ভ কৰিছে কন্যাকাই পেস্টৰাইজ প্লাণ্ট আজিৰ জৰিয়তে কেনেকৈ বাই প্ৰডাক্ট এইখিনি কৰি পেলাই মিঠাই চিঠাৰ পৰা আৰম্ভ কৰি আমি গোটেই অসমতে আমাৰ পৰিকল্পনা আছে গতিকে কন্যাকাই ইমান সংকীৰ্ণ চিন্তা আৰু ভয় আমি কালে কৰিব আমি যে নীৰজৰ নামত গৰু আনিম আমি বাবুল নাথৰ নামত গৰু আনিম কিহৰ কাৰণে আনিম কি যুক্তিত আনিম বাৰু আপুনি কওকচোন কিবা যুক্তি আছে কন্যাকাই নিজৰ পইচা নাই নেকি আমি গৰু কিনি আনিব কন্যাকাই আমি বাবুল নাথক ক'ব নোৱাৰো নেকি যে তুমি 30 জনী গৰু আমাক দাম দিয়া কন্যাকাই আমি নীৰজক ক'ব নোৱাৰো নেকি যে তুমি তোমাৰ তাত ৰাখিব নালাগে আমাৰ তাত দিয়া গৰু গতিকে কন্যাকাই গৰু খুটিৰ গৰুৰে কন্যাকাই শুৱনি কৰিব লগা নাই গতিকে কন্যাকাই সম্পৰ্কত যিটো পলিটিকেলি ল'ব নালাগে এইটো এটা অসমীয়া মানুহৰ আজি যুৱক যুৱতীক লৈ মই কিমান কষ্টৰে এই MLA ৰাজনীতিৰ উপৰি ইয়াত যে আজি কন্যাকাত আমি এই দুগ্ধ বিপ্লৱ মাছ মাংস গাখীৰ কণী কওকচোন কিমান ভাত ফাৰ্মত এনেকৈ কৰিছে 10 কোটিৰ ওপৰত আজি মাছৰ পোনা প্ৰডাকশ্যন কৰিছোঁ কন্যাকাত আজি 22,000ৰ ওপৰত কণী প্ৰডাকশ্যন কৰিছোঁ আমি এই বছৰত 50,000 কণী প্ৰডাকশ্যন কৰিবৰ কাৰণে কন্যাকাই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাই আছোঁ গাহৰি আমি কন্যাকাই কেনেকৈ ইয়াত উৎপাদন কৰিছোঁ কন্যাকাই কেনেকৈ খেতি বাতি কৰিছোঁ কন্যাকাই কেনেকৈ কলৰ বাগান কৰিছোঁ আজি কোন ল'ৰা ছোৱালী আজি এই কন্যাকা ফাৰ্মখনত ল'ৰা ছোৱালী ইয়াত থাকি মাষ্টাৰ ডিগ্ৰী পৰ্যন্ত লৈছে পঢ়া শুনা কৰি আছে ইয়াত সংস্থাপিত হৈছে মই নিজাববীয়া আজি টি ইণ্ডাষ্ট্ৰী কৰি পেলাই কেনেকৈ কষ্ট কৰি পেলাই নামেৰিটি আজি অসমৰ ভিতৰত আটাইতকৈ পেকেটটো বেছি চলে নামেৰিটি এইটো টি ইণ্ডাষ্ট্ৰী কৰিবলৈ যাতে এটা লাইনৰ পৰা এই ইয়াত বিগ কোম্পানীবিলাকক কোনো প্ৰত্যাহ্বান জনাব পৰা নাছিলে ইয়াত আমাৰ বটলি ফেক্টৰী হোৱা নাছিলে 5 চনত মই পদক্ষেপ লৈছিলোঁ ইয়াৰ স্মল টি গৰাজবিলাকৰ অৱস্থা দেখি পেলাই মই পদক্ষেপ লৈছিলোঁ আৰু তাৰপিছত ইয়াত বটলি ফেক্টৰী হৈছে গতিকে আজি 6টা লাইন হ'ল এটা লাইনৰ আমি আৰম্ভ কৰিছোঁ আজি 40 লাখ আমি মেড টি প্ৰডাকশ্যন কৰা হৈছে আজি নামেৰিটি গোটেই অসমৰ বাহিৰতো গৈছে গতিকে এই যে কামবিলাক আমি কৰি আছো পলিটিকেলি যিবিলাক কথা আক্ৰমণ কৰিবলৈ বিচাৰে কন্যাকাক লৈ সস্তীয়া কথা ক'বলৈ বিচাৰে কন্যাকাক আমাৰ কৰ্মসংস্কৃতিৰ এটা যাত্ৰা বহিৰাজ্যত গৈ ল'ৰা ছোৱালীয়ে হাবুডাবু খোৱাতকৈ ইয়াৰ মাক পৰিয়ালৰ লগত থাকি পেটৰ ভাত মোকলাবলৈ আমি উলিওৱা এটা ৰাস্তা ইয়াৰ কন্যাকাৰ কোক চাব বেংগলোৰত আছিলে
কোভিডৰ টাইমত ইয়ালৈ আহি পেলাই আজি তেওঁলোকে ইয়াত এইখনটো ৰেষ্টুৰেণ্ট তেনেকে নাছিল নহয় তেনে কেনেকে আমি বহিৰাজ্যৰ ল'ৰা ছোৱালী ইয়াত ৰাখি পেলাই নিজৰ পৰিয়ালৰ লগত থাকি পেটৰ ভাত মোকলাব পৰা ব্যৱস্থা কৰিছো অংকিত চিন্তাৰে ৰাজনীতি কৰক অন্য আক্ৰমণ কৰক কিন্তু গৰুখুটিক লৈ সেই অসমীয়া মানুহৰ আবেগ জড়িত হৈ থকা য'ত শ্বহীদৰ তেজ আছিল আজি অসমীয়া স্বাভিমান অসমৰ মাটি কোন মানুহে লৈ গৈছিল সেই মাটি উদ্ধাৰ কৰাৰ কাৰণে আজি এই গৰুকেইজনী লৈ য'ত 69 লাখ ৰুপিজৰ আমি গোহালি বনাইছো 2,40 লাখ গ্ৰেনাইটৰ গোহালি বনাইছো নেকি কিমান সেই ল'ৰাবিলাকে মনত দুখ পাইছে মই কিমান মনত দুখ পাইছো আজি কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিছে কিবা কৰিছে তেওঁ কিবা কৰিছে কিন্তু গৰুখুটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো কি অপৰাধ গৰুখুটি গৰু যদি নীৰজ বৰাই আনিছে বাবুল বৰাই আনিছে কন্যাকাই গৰুখুটি শুৱনি কৰি গৰুখুটি গৰু শুৱনি কৰা এইবিলাক কথা মই কি নিজে কিনি আনিব নোৱাৰো গৰু ৰঙিয়া ষ্টেচনৰ পৰা মই কি নীৰজক ক'ব নোৱাৰো গৰু ইয়াত দিয়া মই কি ক'ব নোৱাৰো বাবুল বৰাক গৰু ইয়াত দি দিয়া বাবুনাথ কিন্তু এইবিলাক কথা নাপাই কৰিব ৰাজনীতিৰ পথাৰখনত ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা কৰি চলক জনসাধাৰণে তেওঁলোকক নিশ্চয় প্ৰতিষ্ঠিত কৰিব কিন্তু গৰুখুটিক আক্ৰমণ কৰি কন্যাকাক আক্ৰমণ কৰি কোনোবাই যদি ভাবিছে তেওঁ ৰাজনীতিৰ পথ মসৃণ হ'ব তেওঁ হাও পাব হাও দিব স্পষ্টতাৰে পদ্ম হাজৰিকাই ডাঙৰীয়া গোটেই বিষয়বোৰ উত্থাপন কৰিছে যি এক অভিযোগ উত্থাপন হৈছিলে গৰুখুটি লৈ অহা গৰু কন্যাকাত সোমাইছে বুলি সেই অভিযোগ খণ্ডন কৰি বহু এটা কথা স্পষ্টতাৰে গ'লে এটা বাণিজ্যিক বিৰোধ শেষৰ দশনত উপনীত হ'ম পাতি আছিলো গৰুখুটিৰ গৰুৰ কথা আৰু গৰুখুটি প্ৰকল্পই কিমান আগবাঢ়ি গৈছে কিমান উন্নয়নৰ যাত্ৰা মসৃণ কৰিছে সকলো কথা পাতি আছিলো কিন্তু এটা বাণিজ্যিক বিৰোধ লওঁ শীঘ্ৰে ঘূৰি আহিব